Hello everyone, welcome back to our channel. আজি আমি CTETৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এই সেকশনটো ডিসকাস কৰিব লৈছো। ইয়াতে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছে ডিসগ্ৰাফিয়া ইজ এ ডিসগ্ৰাফিয়া কি হয়? আচ্ছা, ইয়াত আমি গ্ৰাফিয়া যোনটো গ্ৰাফ আছে ন, এই গ্ৰাফিয়া ৱৰ্ডৰ পৰা আমি চাব পাৰো গ্ৰাফ মানে কি আমি বুজো কিবা শেপস বনাই আছো, আমি কিবা শেপস বনাই আছো বা কিবা লেটাৰ আহিব, তো এইটো আমাৰ কি হ'ব disorder characterized by trouble in forming letters and shapes। তেওঁলোকে কি কৰিব লেটাৰ বা শেপছবোৰ বনাওঁতে খেলি মেলি কৰে। ধৰক বি টো লিখিলে ডি এনেকে, ধৰক এ টো লিখিলে এনেকে, ঠিক আছে, বা সি টো আমি এনেকে নিলিখি এনেকে লিখিব, তো এইটো হ'ল ডিসগ্ৰাফিয়া। এতিয়া ইয়াৰ লগতে আৰু কিছুমান ডিসঅৰ্ডাৰ আমি জানি থোৱা ভাল, যেনেকে ডিসলেক্সিয়া। ডিসলেক্সিয়া কি হয়? ডিসলেক্সিয়াটো হ'ল এতিয়া ল'ৰা ছোৱালীবোৰে কিবা বস্তু পঢ়োঁতে খেলি মেলি কৰে। ধৰক এই ৱৰ্ডটো ডগ, তেওঁলোকে পঢ়িব GOD গড। আপুনি কিবা এটা সেন্টেন্স পঢ়িব দিলে সেন্টেন্সটো ঠিকে পঢ়িব, কিন্তু মাজত দুটামান ৱৰ্ড খেলি মেলি কৰি দিব, তো এইটো হ'ল এটা ৰিডিং ডিসঅৰ্ডাৰ। আৰু ডিসগ্ৰাফিয়াটো হ'ল এটা ৰাইটিং ডিসঅৰ্ডাৰ, ঠিক আছে। লগতে থাকিব জানি থোৱা ভাল ডিসকেলকুলিয়া। ডিসকেলকুলিয়া মানে কি? কিবা কেলকুলেশ্যনত ধৰক কিবা চিম্পল এটা এডিশ্যন আছে, যোগ কৰিব লাগে বা চিম্পল বিয়োগ কৰিব লাগে, তেতিয়া তেওঁলোকে ভুল কৰে। এইটো মেথছ ৰিলেটেড, যোনটো নিউমাৰিকেল ৰিলেটেড, এইটো ডিসঅৰ্ডাৰক আমি ডিসকেলকুলিয়া বুলি কওঁ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3। এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। দ্য এপ্ৰ'চ টু এডুকেটিং গিফটেড চিলড্ৰেন হুইচ মুভছ দেম থ্ৰু কাৰিকুলাম এট এন আনইউজুৱেলি ৰেপিড পেচ ইজ ন'ন এজ। এতিয়া গিফটেড চিলড্ৰেন কোনবোৰ? সেইবোৰ চিলড্ৰেন যোনে কিবা এটা বস্তু বহুত সোনকালে আয়ত্ত কৰি ল'ব পাৰে। ধৰক আপুনি কিবা এটা পঢ়ালে, তেতিয়া কি এবাৰ পঢ়োঁতে তেওঁ বুজি পাই যাব, আৰু যদি তাৰ ৰিলেটেড কুৱেশ্যনছ কৰিব দিয়ে, তাত যদি অলপ এডভান্স কুৱেশ্যনো হয়, তেতিয়াও তেওঁ সেই ল'ৰা ছোৱালীজনে কৰি দিব পাৰিব। তো সেই ষ্টুডেণ্টছক আমি গিফটেড চিলড্ৰেন বুলি কওঁ। এতিয়া গিফটেড চিলড্ৰেনক কি কৈছে? কাৰিকুলাম আনইউজুৱেলি ৰেপিড পেচত মুভ কৰাই দিয়াক সেই প্ৰচেছটোক, সেই এপ্ৰ'চটোক কি কয়? সেই এপ্ৰ'চটো হ'ল এক্সিলাৰেশ্যন। ইয়াত এতিয়া বাকী অপশ্যনো আছে, ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন, এনৰিচমেণ্ট, ইমাৰ্চন, এইবোৰো আমি গিফটেড চিলড্ৰেনৰ ক্ষেত্ৰত এপ্লাই কৰোঁ, কিন্তু ইয়াত আমাক সুধিছে কাৰিকুলাম আনইউজুৱেলি ৰেপিড পেচত লৈ যোৱা যোনটো এপ্ৰ'চ, সেই এপ্ৰ'চটোক আমি কি বুলি ক'ম? এপ্ৰ'চটোক হ'ব এক্সিলাৰেশ্যন। বাকী যদি কুৱেশ্যনটো বেলেগকৈ আহে, তেতিয়া আনচাৰো বেলেগ হ'ব পাৰে। নেক্সট কুৱেশ্যনটো আছে টিচাৰ্ছ হু আৰ ৱৰ্কিং টুৱাৰ্ডছ ইনক্লুজিভ ক্লাছৰুম। ইনক্লুজিভ ক্লাছৰুম মানে আমি কি বুজো? এনেকুৱা এটা ক্লাছৰুম য'ত ডিফাৰেণ্টলি এবল যদি ষ্টুডেণ্টছ আছে, তেওঁলোকো বাকী ষ্টুডেণ্টছৰ লগত একেলগে বহি শিক্ষা গ্ৰহণ কৰিব, ঠিক আছে। তো এনেকুৱা ষ্টুডেণ্টছ আমি পাওঁ কেতিয়াবা কি থাকে, ল'ৰা ছোৱালীবোৰে কাণেৰে ভালকৈ নুশুনে বা কোনোবা এজনে ভালকৈ নেদেখে দূৰৰ বস্তু। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? সেই ল'ৰা বা ছোৱালীজনক আমি আগত আনি বহাই দিম। ধৰক কোনোবা এজনে কাণ নুশুনে, এইকেইটা বেঞ্চ আছে, ইয়াত বহি আছে, ভালকৈ কাণেৰে নুশুনা ল'ৰা ছোৱালীজন, তেতিয়া আমি তাক কি কৰিম? এইটো বেঞ্চত আনি বহাই দিম, ঠিক আছে, তেতিয়া যাতে বস্তুখিনি ভালকৈ শুনিব পাৰে বাকীবোৰৰ নিচিনাকৈ। তো এইটোক কয় মই ইনক্লুজিভ ক্লাছৰুম। এতিয়া ইনক্লুজিভ ক্লাছৰুমত পঢ়োৱা টিচাৰে কি কৰিব? প্ৰথমতে ক্ৰিয়েট কাৰিকুলাম এডাপ্টেশ্যন কৰিব, নিশ্চয় কৰিব। ইনকৰ্পৰেট ডাইভাৰ্ছ পাৰ্চপেক্টিভ, বেলেগ পাৰ্চপেক্টিভো চাব লাগিব, কাৰণ চব ষ্টুডেণ্ট একে নাই তাত, কিছুমান বেলেগ ষ্টুডেণ্টো আছে, অলপ বেলেগকৈ বুজা, কিছুমান অলপ ভালকৈ নুবুজিব পাৰে, ঠিক আছে। তো এক্সামাইন দেয়াৰ অ'ন ইমপ্লিচিট বায়াছ, তেওঁলোকৰ নিজৰো যোনবোৰ টেকনিক্স আছে সেইবোৰো তেওঁ ভালকৈ চাব, মানে যোনটো আগৰ এজাম্পশ্যনছ আছে সেইবোৰো তেওঁ অলপ এক্সামাইন কৰিব লাগিব। আৰু লাষ্টত আছে চি ডাইভাৰ্চিটি ইজ এন অবষ্টেকল। এইটো আমি জানো, এইটো নিশ্চয় নহয়, ডাইভাৰ্চিটিটো আমি অবষ্টেকল হিচাপে কেতিয়াও চাব নালাগে, আমি তেওঁলোকক ৰাদাৰ কেনেকৈ ভালকৈ বুজাব পাৰিম সেইটো চাব লাগে।
তো 1 2 3 কাৰেক্ট হয় অপশ্যন 2 ঠিক আছে এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 4ত ইয়াত কৈছে while dash agencies of socialization আচ্ছা agencies of socialization agencies of socialization agencies of socialization মানে কি যোনবোৰে আমাক সোশ্যালাইজ কৰিবলৈ সমাজত মিলিবলৈ সহায় কৰে এতিয়া ইনফেন্সি মানে একেবাৰে সৰু কালত তেতিয়া আমাৰ এজেন্সি অফ সোশ্যালাইজেশন কি হ'ব তেতিয়া আমি অকল মা দেউতাৰ লগতে থাকোঁ হয়নে বা ফ্যামিলিৰ লগত থাকোঁ তেতিয়া আমাৰ সেই এজেন্সিবোৰক আমি কম প্ৰাইমেৰী এজেন্সি যেনে প্ৰাইমেৰী এজেন্সিত কি পৰে প্ৰাইমেৰী এজেন্সিত পৰিব মা দেউতা যেনে পেৰেণ্টছ বা ফ্যামিলি এইবোৰ প্ৰাইমেৰী সেকেন্ডাৰীত আমাৰ বহুত আহি পৰে সেকেন্ডাৰীত আমাৰ আহিব পাৰে বুকছ আহিব পাৰে ফ্ৰেণ্ডছ আহিব পাৰে মানে পিয়াৰ্স ঠিক আছে তো ইনফেন্সিত কি হ'ব সোশ্যালাইজেশন এজেন্সি কি হ'ব প্ৰাইমেৰী এজেন্সি হ'ব আৰু আৰ্লি চাইল্ডহুডত কি হ'ব সেকেন্ডাৰী হ'ব মানে আমাৰ বুকছ ফ্ৰেণ্ডছ পিয়াৰ্স এইবোৰ আহি পৰে কিন্তু আমি প্ৰাইমেৰী একেবাৰে ইনফেন্সিত আমি অকল পেৰেণ্টছ আৰু ফ্যামিলিৰ লগতে থাকোঁ তো শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 তাৰ পিছৰ কোৱেশ্যনত যাওঁ 5 নম্বৰ কোৱেশ্যনটো আছে একৰ্ডিং টু লেভ ভাইগটস্কিৰ মতে social factors influence language development social factors language developmentত সহায় কৰে influence কৰে but not cognitive development 2 নম্বৰত কৈছে cognitive development facilitates language development থাৰ্ডত কৈছে language development and cognitive development advance independent from each other আৰু ফৰ্থত কৈছে language development facilitates cognitive development ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 এতিয়া ভাইগটস্কি কোন আছিল এজন ৰাছিয়ান সাইকোলজিষ্ট আৰু তেওঁ কিছুমান থিওৰি দিছিলে যাৰ কাৰণে তেওঁ বিখ্যাত যেনে তেওঁ বিখ্যাত আছে ইনাৰ স্পিচ এক নম্বৰ তাৰ পিছত আহিব কালচাৰেল হিষ্টৰিকেল psychology cultural historical psychology আৰু লগতে zone of proximal development এই তিনটা থিওৰিৰ কাৰণে ভাইগটস্কি বিখ্যাত তাৰ পিছৰ কোৱেশ্যনলৈ যাওঁ ইয়াত কৈছে এট হুইচ লেভেল অফ লৰেন্স কোলবাৰ্গছ moral reasoning two children typically believe that people should live up to the expectations of the society and behave in good ways মানে কোনটো লেভেলত ল'ৰা ছোৱালীবোৰে ভাবে যে তেওঁলোকে সমাজৰ যোনটো এক্সপেক্টেশনছ আছে হেতুৰ ওপৰত তেওঁলোকে মানে মানিব লাগিব আৰু সোসাইটিত ভাল তৰিকা মানে ভাল গুড ওয়েজত মানে ভালকে বিহেভ কৰিব লাগিব তো এইটো হ'ব কনভেনশনাল লেভেল The 7 number question আছে interaction with more knowledgeable others such as teachers and peers can provide the necessary support and guidance to help learners develop their understanding and skills আচ্ছা ইয়াত কৈছে যদি কোনোবা আমাতছে বেছি জানে যেনেকৈ টিচাৰ্ছ বা কোনোবা আমাৰ ফ্ৰেণ্ডছ কেতিয়াবা থাকে সেই আমাতছে বেছিকৈ জানে তেওঁলোকৰ যোনবোৰ ছাপোৰ্ট থাকে বা গাইডেন্স থাকে তেতিয়া সেই স্কিলটো যোনটো বস্তু আমি বুজা নাই ধৰক কিবা এটা মেথছ আমি বুজা নাই আমি শিক্ষকজনক ছাৰজনক সুধিলে ল'ৰা ছোৱালীয়ে বা কোনোবা এজন ফ্ৰেণ্ড আছে যোনে অলপ সোনকালে বুজি পায় তেওঁ খুজিলে কুৱেশ্যনটো মানে বুজা নাই কিবা তেতিয়া যেতিয়া ইণ্টাৰেকশ্যন হ'ব দুইজনৰ টিচাৰ ষ্টুডেণ্টৰ বা এজন ষ্টুডেণ্টৰ তেতিয়া আণ্ডাৰষ্টেণ্ডিং বা স্কিলটো তেওঁৰ বাঢ়িব আচ্ছা এইটো কৈছে এছাৰচন ঠিক আছে এতিয়া ৰিজনটো কি ৰিজন দিছে ছ'চিয়েল ইণ্টাৰেকশ্যন ইজ এ কি কম্পনেণ্ট অফ লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট অফক'ৰ্ছ ছ'চিয়েল ইণ্টাৰেকশ্যন কি হ'ব লাৰ্ণিং ডেভেলপমেণ্টৰ এটা কি কম্পনেণ্ট হয় আমি ইয়াত এইটোতে গম পালোঁ ঠিক আছে তো বোথ ক'ত আছে বোথ এ এণ্ড বি আৰ ট্ৰু
but B R is not the correct এইটো নহয় both A and R are true and R is the correct explanation of A এইটো হ'ব ঠিক আছে next question আছে আমাৰ question number 8 what is the main goal of assessment for learning the assessment or main goal কি হ'ব question number 1 option 1 আছে identify students who can be categorized as slow learners এইটো কেতিয়াও না slow learner আমি categorize কৰিবলৈ আমি কেতিয়াও assessment or use নকৰো to evaluate student performance and assign grades আমি grades দিবলৈও কেতিয়াও assessment or use নকৰো to provide feedback to students that can be used to improve their learning এইটো এটা শুদ্ধ আছে আৰু লাষ্টত কি আছে চাই লম to compare student performance to a standard or benchmark কিবা standard বা benchmark দিবলৈও আমি studenter assessment or use নকৰো তো শুদ্ধ উত্তৰ হ'ব এটা feedback দিবলৈ feedback to students যাতে তেওঁলোকৰ লাৰ্নিংটো আমি ইমপ্ৰুভ কৰাব পাৰো এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে then next question ত যাও at which age children engage in word play in like jokes and riddles that involve a play on words কোনটো বয়সত লছালিবোৰে জোকছৰ সহায়ত ওয়াৰ্ডছবোৰ শিকিব পাৰে বা ৰিডলছ কোনোবা কিবা এটো হলে কি হ'ব আমি লছালিবোৰক খুদু ন যে এনেকুৱা সিচুৱেচনত তুমি কি কৰিবা তেনেকুৱা বস্তুবোৰ আমি কোনটো এজত লছালিবোৰক শিকাব পাৰো ঠিক আছে তো 12 ইয়াৰ্স এটো নহয় ইমান বেছি নহয় 1 ইয়াৰ তো বহুত সৰু হল এটা 3 আৰু 7 ইয়াত শুদ্ধ উত্তৰ 3 আছে as compared to 7 7 ত সে 3 ইয়াৰত এটো শুদ্ধ হ'ব যদি আমি লছালিবোৰক হেতু এজত জোকস বা ৰিডলছৰ সহায়ত word play কৰাও তাৰ পিছত আহিছে কেৰল গিলিগান has critic Kohlberg's theory of moral development তে কেৰল গিলিগানে কোলবাৰ্গৰ থিওৰিটো কি হিচাপত চাইছিলে প্ৰথম আছে সোশিয়েল কগনিটিভ নহয় ইয়াত হ'ব শুদ্ধ উত্তৰ from a feminist perspective তে কোলবাৰ্গ এজন আমেৰিকান সাইকোলজিষ্ট আছিলে ঠিক আছে আৰু তেওঁ লৰেন্স কোলবাৰ্গৰ stages of moral development ৰ কাৰণে বিখ্যাত হয় next question আছে question number 11 one of the main characteristics of pre-personal thought according to Jean Piaget is dash which refers to the tendency to focus on one aspect of a situation and neglect others এতিয়া Piaget এজন সুইস মানে সুইজাৰলেণ্ডৰ সাইকোলজিষ্ট আছিল তা তেওঁৰ দুটামান থিওৰি বহুত ফেমাস আছে যেনে এটা কনস্ট্ৰাকটিভিজম ঠিক আছে আৰু এটা আছে থিওৰি অফ কগনিটিভ ডেভেলপমেন্ট এই দুটা থিওৰিৰ কাৰণে পিয়াজে ফেমাস আছে আৰু বহুতো আছে এই দুটা বেছি ফেমাস এটো আমি জানি থোৱা ভাল তো ইয়াত শুদ্ধ উত্তৰটো হ'ব সেন্ট্ৰেশন মানে কেন্দ্ৰীয়ন এটো আমি ক'ব পাৰো ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন আছে ইন আৰ্লি চাইল্ডহুড মানে আৰ্লি চাইল্ডহুড গ্ৰোথ মানে বৃদ্ধিটো কি হ'ব ষ্টেডি হ'ব ঠিক আছে ইট ষ্টেডি দুটাত আছে অপচন ঠিক আছে এন্ড থিংকিং কি হ'ব আৰ্লি চাইল্ডহুডত লছলিবোৰৰ থিংকিং কি হ'ব লজিক্যাল না থাকে আৰ্লি চাইল্ডহুডত তো ইগোসেন্ট্রিক হ'ব মানে নিজৰ কথাই ভাবিব মানে আত্মকেন্দ্ৰিক হ'ব ঠিক আছে এন্ড গ্ৰোথটো কি হ'ব while in middle childhood growth to কি হ'ব স্লো হৈ যায় এটা পিছত ঠিক আছে আৰু থিংকিং টু লজিক্যাল মানে লজিক্যালি এটা ভাবিব পৰা হৈ যায় মিডল চাইল্ডহুডত তো আৰ্লি চাইল্ডহুড গ্ৰোথটো কি হ'ব ষ্টেডি থাকে আৰু থিংকিং টু আত্মকেন্দ্ৰিক থাকে মানে নিজৰ কথাই ভাবিব শুদ্ধ উত্তৰ অপচন 2 হ'ব এতিয়া আহিছো কোৱেশ্চন নম্বৰ 13 হলে which of the following is a gross motor skill মানে যত আমাৰ মাসলছবোৰ বেছিকৈ ইউজ হ'ব কোনটো এক্টিভিটিত নিটিং সুইমিং কাটিং along the outline of a knitting swimming cutting along the outline of a circle on a paper cutting along the outline of a big rectangle on a paper তে knitting মানে কি আমি কাপোৰ যে বনাইছিলো আগতে আমাৰ মাহতে উলৰ কাপোৰ দুটা এডাল লাঠি দুটা লৈ তো এটো হল knitting ঠিক আছে সুইমিং মানে সাঁতোৰা আমি জানো কাটিং along the outline of a circle on a paper এটা সার্কেল বনাইছে কাগজত
আৰু তাৰ এনেকৈ চাইডে 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 এনেকৈ কাটি গৈছে এটা চাৰ্কেল শ্বেপ বনাইছে সিমিলাৰলি এটা ৰেক্টেংগল বনোৱাও দিছে এতিয়া আমাৰ গ্ৰছ মটৰ স্কিল বুলি ক'লে মটৰ স্কিল মানে কি য'ত আমাৰ মাসেলছবোৰ বেছি ইউজ হয় তো সবতছে বেছি ইউজ কেতিয়া হ'ব সুইমিং কৰোঁতে হয় ঠিক আছে তো গ্ৰছ মটৰ স্কিলটো হ'ব আমাৰ সুইমিং নেক্সট কুৱেশ্যনটো আহিছে ফিজিকেল গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ফ'ল' দ্য ডেছ এণ্ড ডেছ প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট এটা একচুৱেলি যিসকলে বি এড কৰিছে তেওঁলোকে এইটো কুৱেশ্যনৰ উত্তৰ একেলগে মানে লগে লগে গম পাব এইটো হ'ব চেফালোক'ডেল আৰু প্ৰক্সিমোডিষ্টেল মানে টপ টু ডাউন ওপৰৰ পৰা তললৈ এটা সৰু ল'ৰা ছোৱালী কি হয় প্ৰথমতে হেড মানে হেডত কণ্ট্ৰল আহে মানে মাথাটোত কণ্ট্ৰল আহে আৰু লাহে 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 আমি খোজকাঢ়িব ল'ৰা ছোৱালীবোৰে খোজকাঢ়িব দেৰিকৈ শিকে কিছুমানে ছমাহতছে বেছি লাগে নৰ্মেলি ছমাহ এবছৰ বা তাতছে বেছিও লাগি যায় তো কি টপ টু ডাউন মানে প্ৰথমতে ওপৰৰ পৰা কণ্ট্ৰল আহে হেডৰ কণ্ট্ৰল আহিব লাহে 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 ভৰিলৈকে আহি পায় তো এইটো হ'ল চেফালোক'ডেল মানে টপ টু ডাউন তেনেকৈ প্ৰক্সিমোডিষ্টেল মানে আমাৰ যোনবোৰ ওচৰত আছে বডিৰ পাৰ্ট যেনেকৈ হেড চেষ্ট এইবোৰৰ বেছি কণ্ট্ৰল আহে হাত বা ভৰিৰ অহাতছে ঠিক আছে তো এইটো হ'ব চেফালোক'ডেল এণ্ড প্ৰক্সিমোডিষ্টেল According to Howard Gardner, a philosopher has dash type of intelligence and a sculptor has more dash type of intelligence. Sculptor মানে যোনে কিবা মূৰ্তি বনায় বা কিবা প্ৰতিমা টাইপ বনায় ঠিক আছে আৰু ফিল'চফাৰ মানে এজন কিবা দাৰ্শনিক এতিয়া এজন ফিল'চফাৰৰ কি থাকে তেওঁ উইদিন মাইণ্ড মানে মাইণ্ডত কিবা বস্তু ভাবিব পাৰে ঠিক আছে তো সেইটো আমাৰ হ'ব ইণ্ট্ৰা পাৰ্চনেল মানে মাইণ্ডৰ ভিতৰতে ঠিক আছে আৰু এজন দাৰ্শনিকৰ কি থাকে ভিজুৱেল ডেটা মানে ডেটা এটা কিবা এটা বস্তু তেওঁ বনাব সেইটো তেওঁ ভিজুৱেলি এনালাইজ কৰিব পাৰে ধৰক এটা মূৰ্তি বনাইছে তেওঁ কেনেকৈ বনাব সেইটো হাতটোক কেনেকৈ শ্বেপ দিব ভৰিক কেনেকৈ শ্বেপ দিব বা মুখটোৰ শ্বেপ কি দিব নাক কেনেকৈ বনাব সেইটো তেওঁ স্পেটিয়েল হ'ব মানে তেওঁ ভিজুৱেলি বস্তুটো এনালাইজ কৰিব পাৰে তো এজন ফিল'চফাৰৰ কি ইণ্ট্ৰা পাৰ্চনেল মানে মাইণ্ডৰ ইণ্টেলিজেঞ্চটো বেছিকৈ থাকে আৰু যোনজন স্কাল্পটৰ যোনে কিবা প্ৰতিমূৰ্তি বনায় তেওঁৰ কি ভিজুৱেল ডেটাটো তেওঁৰ বেছিকৈ থাকিব এতিয়া কুৱেশ্যন নম্বৰ 16ত আহিলোঁ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিঙে কিহৰ ওপৰত জোৰ দিয়ে প্ৰথমতে আছে কণ্ট্ৰল অফ টিচাৰ অন দ্য লাৰ্ণিং অফ চিলড্ৰেনৰ লাৰ্ণিঙৰ ওপৰত টিচাৰে কণ্ট্ৰল কৰিলে নহ'ব কণ্ট্ৰল এটা থাকিব শিকাবলৈ বাট এনেকৈ নহয় যে তাক কণ্ট্ৰল কৰি শিকাম দেটছ নট দ্য ৰাইট থিং নেক্সট আহিব দ্য ৰোল অফ ৰিইনফৰ্চমেণ্ট ইন লাৰ্ণিং শিকোৱাত ৰিইনফৰ্চমেণ্ট কৰিলে নহ'ব ইম্পৰ্টেঞ্চ অফ ক্ৰিটিকেল ৰিফ্লেকশ্যন এইটো এটা হ'ব পাৰে যে তেওঁলোকে নিজে কিবা এটা কৰিব মানে লাৰ্ণিং বাই ডুইং তেনেকুৱা চেঞ্চত বুজাব লাৰ্ণিং বাই ডুইং তেতিয়া এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং হ'ব দেন লাৰ্ণিং এজ এ প্ৰডাক্ট ৰাদাৰ দেন প্ৰচেছ এইটো নহ'ব কি আছে লাৰ্ণিং এজ এ প্ৰডাক্ট ৰাদাৰ দেন এ প্ৰচেছ লাৰ্ণিংটো এটা প্ৰচেছ হয় ৰাদাৰ ইয়াত কৈছে ৰাদাৰ দেন এ প্ৰচেছ একচুৱেলি এইটো প্ৰচেছ হয় প্ৰডাক্টটো লাৰ্ণিং হ'ব ঠিক আছে উল্টা হৈছে তো শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 নেক্সট আছে আমাৰ হুইচ অফ দ্য ফলোইং ইজ এন ইফেক্টিভ মেথড টু এনহেন্স প্ৰব্লেম ছলভিং স্কিলছ ইন চিলড্ৰেন প্ৰব্লেম ছলভিং স্কিল বঢ়াবলৈ কোনটো এফেক্টিভ মেথড হয় ঠিক আছে ডিছকাৰেজিং ইণ্ডিপেণ্ডেণ্ট থিংকিং তো হ'ব নোৱাৰে আমি ডিছকাৰেজ কেতিয়াও কৰিব নালাগে আমি সদায় এনকাৰেজ কৰিব লাগে এনকাৰেজিং দেম টু এভইড ডিফিকাল্ট প্ৰব্লেমছ আমি এভইড কৰালে নহ'ব আমি ৰাদাৰ ডিফিকাল্ট প্ৰব্লেমছক ফেচ ৰেডি কৰাব লাগে প্ৰভাইডিং দেম উইথ ৰেডিমেড চলিউশ্যন দি দিলে কি হ'ব তেওঁলোকে নিজে কি শিকিব তো তেওঁলোকে নিজে কৰি শিকিব লাগিব তো ৰেডিমেড চলিউশ্যন নট এন অপশ্যন চ' ৰাইট অপশ্যন হ'ব কি ব্ৰেইন ষ্ট্ৰম কৰাব লাগিব মানে তেওঁলোকে নিজে কিবা এটা আইডিয়া লগাব পাৰিব লাগিব নিজে কেনেকৈ কৰিম সেইটো ভাবিব পাৰিব লাগিব নেক্সট আছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন প্ৰথমতে কৈছে কি টিচাৰ শুড ক্ৰিয়েট এ মিনিংফুল এনভাইৰনমেণ্ট উইথ ছিক্স এক্টিভ পাৰ্টিচিপেশ্যন এণ্ড এংগেজমেণ্ট অফ অল চিলড্ৰেন অফক'ৰ্ছ টিচাৰে সদায় এটা মিনিংফুল এনভাইৰনমেণ্ট বনাব লাগে এণ্ড চব ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যন হ'ব লাগে
আৰু সবে এনকাৰেজমেণ্ট এটা পাব লাগে ঠিক আছে এইটো ঠিক আছে শুদ্ধ এতিয়া এইটো ইয়াৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় নে নহয় এইটো চাম অল চিলড্ৰেন আৰ ইন্ট্ৰিনসিকলি মোটিভেটেড টু লাৰ্ণ এণ্ড কেপেবল অফ লাৰ্ণিং অফক'ৰ্ছ সব ষ্টুডেণ্টে কি হয় ইন্ট্ৰিনসিকলি মোটিভেটেড থাকে জাষ্ট আমি সেই মোটিভেশ্যনটো উলিয়াব পাৰিব লাগে এজ এ টিচাৰ ঠিক আছে এণ্ড কেপেবল অফ লাৰ্ণিং অল চিলড্ৰেন আৰ কেপেবল অফ লাৰ্ণিং ঠিক আছে তো শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 both A and R are true and R is the correct explanation of A next আছে আমাৰ question number 19 which of the following process does not contribute to the course of learning এটা organize কৰিলে of course আমাৰ learning process help কৰিব categorization কৰিলে of course কৰিব conceptualization but decontextualization এইটো হ'ব কি decontextualization এ লাৰ্ণিং প্ৰসেছত হেল্প নকৰে কোৰ্স অফ লাৰ্ণিঙত এইটো কি কনটেক্সচুৱেলাইজেশ্যন হ'ব লাগিব ডিকনটেক্সচুৱেলাইজেশ্যন নহয় তো শুদ্ধ উত্তৰটো হ'ব এইটো আমাক কোনটো নহয় বুলি কৈছিলে তো ডিকনটেক্সচুৱেলাইজেশ্যনটো নহয় ৰাদাৰ দেন কনটেক্সচুৱেলাইজেশ্যন হ'ব লাগিছিলে নেক্সট আছে আমাৰ which of the following is an example of a question that requires students to reflect on their own thinking কোনটোৱে এজন ষ্টুডেণ্টৰ নিজৰ থিংকিংটো এনকাৰেজ কৰিব বা নিজে কি বুজি পাইছে সেইটো ৰিফ্লেক্ট কৰিবলৈ কোনটো বেষ্ট অপশ্যন হ'ব ফাৰ্ষ্ট ওৱান ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন নাউনছ এণ্ড ভাৰ্বছ ৰিমেম্বাৰ ইয়াত কৈছে অ'ন থিংকিং ৰিফ্লেক্ট কৰিব লাগে তো ৰিলেশ্যনশ্বিপ বিটুইন নাউন এণ্ড ভাৰ্বছটো তেওঁলোকে নিজে নুবুজিলেও তেওঁলোকে কৰিব পাৰিব পাৰে ঠিক আছে বাট ইয়াত কৈছে ৰিফ্লেক্ট দেয়াৰ অ'ন থিংকিং নিজে কি ভাবে সেইটো ৰিগাৰ্ডিং সেইটো উলিয়াব পাৰিব লাগিব তো এইটো ঠিক আছে বাৰু কিন্তু ইয়াত কি আছে ৰিলেশ্যনশ্বিপ বিটুইন নাউন এণ্ড ভাৰ্ব এইটো নিজৰ থিংকিং নকৰিলেও কৰিব পাৰিব পাৰে ডেফিনিশ্যন অফ ভাৰ্ব অফক'ৰ্ছ এইটো কি এটা জাষ্ট এটা চিম্পল এটা ডেফিনিশ্যন কোনোবা এটা ডেফিনিশ্যন শিকিলে পাৰি যাব এইটো নহয় হাউ ডু ইউ চেঞ্জ এ ভাৰ্ব টু দ্য প্ৰেজেণ্ট টেন্স এইটো তেওঁলোকে জানিব পাৰে প্ৰেজেণ্ট টেন্সলৈ কেনেকৈ চেঞ্জ কৰিব ইয়াত নিজৰ থিংকিংটো ক'ত আনিব তো অপশ্যন 4টো হ'ব হাউ হেজ ইউৰ থিংকিং এবাউট দ্য ইউজ অফ ভাৰ্বছ চেঞ্জ ইন দ্য বিগিনিং অফ দ্য ক্লাছৰ বিগিনিঙত ভাৰ্বৰ কথা কি ভাবিছিলে ভাৰ্বটো কেনেকৈ ইউজ কৰিব লাগিব আৰু এতিয়া কি ভাবে ভাৰ্বটো ক'ত ইউজ কৰিব পাৰি কেনেকৈ ইউজ কৰিব পাৰি তাত কি চেঞ্জেছ আহিলে এইটো এটা তেওঁলোকৰ নিজৰ থিংকিং ৰিফ্লেক্ট কৰিব এতিয়া নেক্সট কুৱেশ্যন আছে which of the following is an example of internal attribution of for failure কিবা এটা এক্সামত ধৰক আমি ফেইল কৰিলোঁ ঠিক আছে বা ফেইল কৰিলোঁ ইন দ্য চেন্স ভাল মাৰ্কছ নাপালোঁ তো তেতিয়া আমি কি কৰোঁ চবে কি কৰে যে কয় নাই মোৰ পেপাৰটো টাফ আছিলে বা ছাৰে ভালকৈ পঢ়োৱা নাছিলে মই বেছি টাইম নাপালোঁ ঠিক আছে এইবোৰ দিয়ে কিন্তু ইয়াত কৈছে ইণ্টাৰনেল এট্ৰিবিউশ্যন মানে আমি যদি নিজে ভাবি চাওঁ তেতিয়া প্ৰব্লেমটো কি থাকিব অফক'ৰ্ছ ইয়াত এটা অপশ্যন ঠিক দেখিছোঁ মই যোনটো আই ফেইল দ্য টেষ্ট বিকজ আই ডিডণ্ট ষ্টাডি ইনাফ মই ভালকৈ নিজে নপঢ়িলোঁ ইণ্টাৰনেল এট্ৰিবিউশ্যন যদি কৰি চাওঁ যদি আমি বেলেগক ব্লেম দিব পাৰোঁ যে দ্য টিচাৰ ইজ এ টাফ গ্ৰেডাৰ টিচাৰ বাইষ্ট আছিলে ফ্ৰেণ্ডছে ডিষ্ট্ৰেক্ট কৰিলে মোক বা এনি আদাৰ ৰিজন টাইম নাপালোঁ লেংদি পেপাৰ আছিলে এনেকুৱা ৰিজনছ দিব পাৰোঁ আমি কিন্তু ইণ্টাৰনেল এট্ৰিবিউশ্যনৰ মতে যে মোৰ কি ভুল আছিলে যে মই ভালকৈ নপঢ়িলোঁ আই ডিডণ্ট ষ্টাডি ইনাফ ঠিক আছে কুৱেশ্যন নম্বৰ 22 দিছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন তো প্ৰথমতে কৈছে এট এ ভেৰি আৰ্লি এজ গাৰ্লছ ইন most cultures across the world choose dolls as toys while boys prefer to play with cars আমি আমাৰ চাৰিওফালে দেখি থাকোঁ যে সৰু ল'ৰা ছোৱালী সৰু ছোৱালীবোৰে একচুৱেলি কি কৰে সৰু সৰু পুতলা খেলি ভাল পায় নট অলৱেজ বাট ইন most cultures আৰু ল'ৰাবোৰে কি কাৰ বা সৰু সৰু গাড়ী এইবোৰ খেলি ভাল পায় ঠিক আছে এইটো ঠিক কৈছে এইটো ঠিকে আছে এতিয়া আৰটো কি কৈছে চিলড্ৰেন অৰ্গেনাইজ ইনফৰমেশ্যন এবাউট হোৱাট ইজ কনচিডাৰ্ড এপ্ৰপ্ৰিয়েট ফৰ এ বয় অৰ এ গাৰ্ল অন দ্য বেচিছ অফ হোৱাট এ পাৰ্টিকুলাৰ কালচাৰ এক্সপেক্টছ এণ্ড বিহেভ একৰ্ডিংলি ল'ৰা ছোৱালীবোৰে সৰু এজৰ পৰাই গম পায় যে ফৰ এ বয় অৰ গাৰ্ল কেনেকৈ বিহেভ কৰিব লাগে একৰ্ডিং টু কালচাৰ তো এইটো সৰু এজৰ পৰাই তেওঁলোকে গম পাব লয় সেইকাৰণে ল'ৰাবোৰে কাৰ বেছি ভাল পায় আৰু ছোৱালীবোৰে ডলছ বা পুতলা
ঠিক আছে তো দুইটা শুদ্ধ তো ইয়াৰ কোনটো হ'ব অপশ্যন 2 both A and R are true and R is the correct explanation of A next as per Lev Vygotsky কথা অলপ আগতে কৈছিলোঁ আমি তেওঁ ৰাছিয়াৰ এজন সাইকোলজিষ্ট আছিল ঠিক আছে সো Vygotskyৰ মতে কি development of conceptual abilities among children the Vygotsky বুলি ক'লে আমি peer collaboration ঠিক আছে মানে ফ্ৰেণ্ডছৰ কোলাবৰেশ্যনে ফ্ৰেণ্ডছৰ হেল্পৰ সহায়ত আমি কনচেপ্টবোৰ বুজিব পাওঁ তো এইটো এটা সিগনিফিকেন্ট ৰোল প্লে কৰে কনচেপচুৱেল এবিলিটিৰ ক্ষেত্ৰত according to Lev Vygotsky's theory inner speech Vygotskyৰ মতে inner speech মানে যোনটো ভিতৰৰ পৰা যোনটো পাবব পাৰো আমি এটো কি হয় is a way for children to communicate with an imaginary friend of course not it is a sign of cognitive immaturity to নহয় it is a sign of developmental delay হ'ব নোৱাৰে তো এটো কি হ'ব is a way for children to regulate their own thinking inner speech বুলি ক'লে কি own thinking তাৰ লগত আমি ৰিলেট কৰিব পাৰো ৰেগুলেট তেওঁলোকৰ inner thinking to বা own thinking to ৰেগুলেট কৰিব পাৰে next কৈছে 25 number 4-year-old Aparna says that a button is alive because it helps tie her shirt together 4 বছৰীয়া 4-year সৰু ছোৱালী এজনী কি কয় যে এটা শাৰ্টৰ বাটন এলাইভ আছে মানে জিন্দা আছে জান আছে তাৰ জীৱ আছে because it helps her shirt together tie her shirt together মানে এইটো কি তাইৰ শাৰ্টটো লগাওতে হেল্প কৰিছে তো তাই ভাবে কি এটো এটা জীৱ হয় তো পিয়াজিৰ মতে তাইৰ থিংকিংটো কি হয় জীৱ হয় যদি ভাবে যদি এনিমেলিস্টিক থিংকিং হ'ব সৰি মানে এটো কি এটা এনিমেল হিচাপে ধৰি লৈছে এই শাৰ্টৰ বাটনটোক ঠিক আছে so next question 26 number which of the following is a typical characteristic of students having autism disorder কি হয় লছালিবোৰে কিবা এটা ওয়ার্ড রিপিট কৰি থাকে এটা ওয়ার্ড কলে আগৰ সেম ওয়ার্ড কৈ থাকিব বাৰে কৈ থাকিব ঠিক আছে এটো কি 1 in 100 লছালিৰ অটিজম থাকে ঠিক আছে অটিজম থকা লছালিবোৰ কি হয় তেওঁলোকে মানুহৰ লগত কথা পাতোতে আই কন্টাক্ট কৰিব নিবিচাৰে ঠিক আছে আৰু কি কৰে কিবা এটা কাম ৰিপিটেডলি কৰি থাকে ধৰক কিবা এটা হাতত দিলে এই বস্তুটো এনেকৈ ঘূৰাই থাকিব মানে কিবা এটা বস্তু ৰিপিটেডলি কৰি থাকে আৰু কমিউনিকেশ্যন কৰোতে নন ভাৰ্বেল কমিউনিকেশ্যন কৰিব বিচাৰে মানে মাতেৰে নহয় বেলেগ এক্সপ্ৰেছনেৰে তো এটো অটিজমটো কি হ'ব ফ্ৰিকুৱেন্ট ৰিপিটেটিভ এণ্ড ৰিকাৰিং বিহেভিয়াৰ মানে কিবা এটা বস্তু ৰিপিট কৰি থাকিব এটো হ'ব অটিজম যোনটো 1 in 100 লছালিৰ থাকে তো নেক্সট 27 প্ৰথম এটো কৈছে কি টু ফেচিলিটেট ক্ৰিটিকেল থিংকিং বঢ়াবলৈ লছালিবোৰৰ মাজত ক্ৰিটিকেল থিংকিং বঢ়াবলৈ টিচাৰ কি কৰিব লাগে ডাইভাৰ্স সিচুৱেশ্যন বা ডিফাৰেন্ট পাৰ্সপেক্টিভত তেওঁলোকক দিব লাগে এক্সপোজ কৰিব লাগে এইবোৰ সিচুৱেশ্যনত ডাইভাৰ্স সিচুৱেশ্যন এণ্ড ডিফাৰিং পাৰ্সপেক্টিভত ঠিক আছে এটো ঠিক কৈছে এতিয়া ৰিজনটো চাওঁ students learn and enrich their abilities to think critically and creatively as they engage in conversations across differences of course যেতিয়া different situationত থাকিব তেওঁলোকে কি তে critically and creatively ভাবিব পাৰিব সো বেলেগ এক্টিভিটিছত এংগেজ কৰাব লাগে সো এটো এটা শুদ্ধ ৰিজন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব both A and R are true and R is the correct explanation of A next আছে the primary goal of learning should be learning or primary goal কি হ'ব লাগে memorization of facts কিবা বস্তু মনত ৰাখি no of course not becoming excellent at rote rehearsal আমি rote learning বা parrot learning to কৰিব নালাগে কেতিয়াও এই বস্তুটো বুজিব লাগে competing with peers learning or goal আমি আমাৰ ফ্ৰেণ্ডছৰ লগত কম্পিটিশন কৰাটো নহয় সো শুদ্ধ উত্তৰ হ'ব ক্ৰিটিকেল থিংকিং লাৰ্নিং কি কৰিব লাগে ক্ৰিটিকেল থিংকিংটো ডেভেলপ কৰিব পাৰিব লাগে that will be the real learning এটোৱে ৰিয়েল লাৰ্নিং হ'ব ফিউচাৰত হেল্প কৰিব rote learningত কি হ'ব প্ৰথম কেইদিনমান মনত থাকিব তেতিয়া পাহৰি যাম তেতিয়া বস্তুটো গ'ল কিন্তু ক্ৰিটিকেল থিংকিংত কি আছে
এই বস্তুটো বুজি লৈছোঁ বস্তুটো কেনেকৈ হৈছে। তো এইটো আমাৰ সদায় কাৰণে মনত থাকি যাব। তো লাৰ্ণিঙৰ গ'লটো হ'ব ডেভেলপমেণ্ট অফ ক্ৰিটিকেল থিংকিং ডেভেলপ কৰিব লাগে। চ' 29 আছে কি চিলড্ৰেন লাৰ্ণ মোৰ এফেক্টিভলি ইফ এ কনচেপ্ট প্ৰচিডছ ফ্ৰম। ল'ৰা ছোৱালীয়ে কনচেপ্টটো কেনেকৈ প্ৰচিড কৰিলে ভালকৈ বুজি পায়। তো ইয়াত অপশ্যনছ আছে, কিন্তু ইয়াত কিছুমান খেলি মেলি আছে, যেনেকৈ চিম্পল টু কমপ্লেক্স হোৱালে আমি দিলোঁ হয়, কিন্তু ইয়াত কমপ্লেক্স টু চিম্পল আছে। বা এবষ্ট্ৰেক্ট টু কংক্ৰিট, এবষ্ট্ৰেক্টৰ পৰা কংক্ৰিট কৰিলে তেওঁলোকে উল্টা কথাটো বুজি নাপাবহে। চ' আমাৰ শুদ্ধটো হ'ব জেনেৰিক, জেনেৰেলৰ পৰা স্পেচিফিক, কিবা এটা চিম্পল সামান্য বস্তুটোৰ পৰা বিশেষ বস্তু এটালৈ বুজাব লাগে, স্পেচিফিক। তো অপশ্যন 1 ঠিক আছে। তো লাষ্ট কুৱেশ্যন আহিলোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ লাষ্ট কুৱেশ্যনটো আছে ভেৰিয়েবিলিটি ইন লাৰ্ণিং ষ্টাইলছ অফ ষ্টুডেণ্টছ। তো ল'ৰা ছোৱালীবোৰৰ লাৰ্ণিং ষ্টাইলটো কি ভেৰিয়েবিলিটি যেতিয়া থাকিব শুড বি ভেলুড। আমি ভেৰিয়েবিলিটিটো আমি ভেলু দিব লাগে, নিশ্চয় দিব লাগে। এণ্ড চিন এজ ৰিফ্লেকশ্যন অফ হিউমেন ডাইভাৰ্চিটিৰ ৰিফ্লেকশ্যনত চাব লাগে। তো এইটো শুদ্ধ, প্ৰথমটোৱে শুদ্ধ। বাকীবোৰ শুড বি ইগন'ৰ কৰিব নালাগে, শুড নট বি ইগন'ৰ্ড একচুৱেলি। তো এইটো শুদ্ধ নহ'ব। শুড নট বি টেকেন ইন টু কনচিডাৰেশ্যন ডিউৰিং টিচিং লাৰ্ণিং প্ৰচেছ। তো কনচিডাৰেশ্যনত নোলোৱাকৈ নহ'ব, আমি ল'ব লাগে ৰাদাৰ। তো এইটো ভুল। শুড বি চিন এজ এ বেৰিয়াৰ বা হিণ্ড্ৰেঞ্চ বা বাধা হিচাপে আমি চাব নালাগে। ভেৰিয়েবিলিটিত লাৰ্ণিং ষ্টাইল মানে চবেই বেলেগ ধৰণে বুজিব পাৰে। তো ভেৰিয়েশ্যনছ থাকিব পাৰে। তো ভেৰিয়েশ্যনছবোৰ আমি ভেলু দিব লাগে, ঠিক আছে। এইটো হিউমেন ডাইভাৰ্চিটি, চব মানুহ একেই নহয়, চব বেলেগ ধৰণে বুজিব পাৰে। তো বেৰিয়াৰ হিচাপে চাব নালাগে। বা শুড নট বি টেকেন ইন টু কনচিডাৰেশ্যন ল'ব নালাগে এইটো নহয়, ল'ব লাগে নিশ্চয়। শুড বি ইগন'ৰ্ড, আমি ইগন'ৰো কৰিব নালাগে, ঠিক আছে। তো এইটো হ'ল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 30 কুৱেশ্যন শেষ হৈছে। আপোনালোকে কেনে পালে এইটো এটা ফিডবেক দিব, আৰু কিবা যদি ডাউট থাকে কমেণ্ট কৰিব, আমি নিশ্চয় তাৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম, ঠিক আছে। বাই বাই, থেংক ইউ।